হেল্ল' ৰুবন ৱেলকাম টু মাই মিনি ব্লগ। কালি আছিলে হনুমান জয়ন্তী আৰু সেই বুলিয়ে মই ওলালোঁ হনুমান মন্দিৰলৈ। আৰু সঁচাকৈ ক'ব গ'লে মই হনুমান জয়ন্তীৰ এইবাৰ প্ৰথমবাৰ মই হনুমান জয়ন্তীত মন্দিৰলৈ যাবলৈ ওলাইছোঁ, নহ'লেতো ঘৰতে পূজা কৰোঁ। এইবাৰ ভাবিলোঁ যে মন্দিৰলৈ গৈ পেলাই চাওঁ কেনেকুৱা কি হয়, আৰু গৈ পেলাই এয়া দেখিছেনে ইমান বেছি ভিৰটো চাগে এজ ইউজুৱেল প্ৰত্যেক বছৰে হয়, কিন্তু মই যিহেতু এইটো বছৰ প্ৰথমবাৰ আহিছোঁ সেই বুলিয়ে চাগে মই ইমান বেছি ভিৰ দেখিছোঁ। আৰু ফাৰ্ষ্টতেই গৈ পেলাই মই লৈ ল'লোঁ চাকি ধূপ আৰু লগত চাকিখোৰ জ্বলাই ল'লোঁ ফাৰ্ষ্টতে। তাৰপাছত এয়া লাইনত লাগিছোঁ একেবাৰে মন্দিৰৰ ভিতৰত গৈ পেলাই দৰ্শন কৰিম বুলি। আৰু তাত ৰৈ থাকোঁতে আৰতি হ'ল। আৰতি হোৱাৰ পিছত এয়া আমাক আৰতি দিবলৈ আহিছে। ৰাতিৰ টাইমত যিহেতু নাগাৰা নাম আছে সেই বুলিয়ে ইয়াতে তেওঁলোকে আহি পালে, আৰু নাগাৰা নামৰ বাবে তেওঁলোকে ইয়াতে যা যোগাৰ কৰি আছে। বহুত টাইম লাইনত ৰৈ ৰৈ পেলাই মই আকৌ আহি পালোঁ মন্দিৰৰ ওচৰলৈ। তাৰপাছতে মই দেখাব পাৰিলোঁ এয়া চাকি জ্বলোৱা ঠাইখিনি, আৰু এয়া হ'ল মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰতো লাইন আছিলেই বাৰু বহুতখিনি। ফাইনেলি তেওঁক দেখা পালোঁ আৰু তেওঁ দৰ্শন কৰিলোঁ। আৰু দৰ্শনটো কালি বহুত জল্দিকৈ কৰিছোঁ, কাৰণ বহুত মানুহ অপেক্ষা কৰি আছে দৰ্শন কৰিব বুলি। আৰু বেছি টাইম নোলোৱাকৈ মই দৰ্শনটো কৰি পেলাই বাহিৰলৈ ওলাই আহিলোঁ। এয়া ইয়াতে হৈছিলে হোম, যিহেতু ৰাতিপুৱাৰ টাইমত হোম হৈছিলে, আৰু সেইটো টাইমত বাৰু মই অহা নাই, মই গধূলি অহাৰ বাবে সেইখিনি ঠাইত গৈ পেলাই এবাৰ সেৱা কৰিলোঁ। ঘৰৰ পৰা মন্দিৰলৈ অকলেই আহিছিলোঁ, কিন্তু ছাডেনলি মই ইয়াতে বাজনীক লগ পালোঁ, আৰু বাজনী আচলতে মোৰ বাৰ ফ্ৰেণ্ড হয়। আমি দুইজনী মিলি পেলাই ইয়াতে লাইনত লাগিলোঁ, চাকি ধূপ একেলগে জ্বলালোঁ, আৰু তাৰপাছত এইফালে আমি ভোগ খাবলৈ আহিলোঁ। আৰু খুব টেষ্টি খিচিৰি খুৱাইছিলে, লগতে চব্জি আৰু ধুনীয়াকৈ পায়স বনাইছিলে। তো আমি তাতে অলপ ভোগ খালোঁ, আৰু ভোগ খাই খুব বেছি ভাল লাগিলে। আৰু আমি দুটা যে ছাডেনলি লগ পালোঁ বহুত বেছি ভাল লাগিলে, আৰু টাইমটো বহুত বেছি ভাল গ'ল। তেওঁৰ বাৰ্থডে বুলি মন্দিৰলৈ প্ৰথমবাৰ আহি পেলাই বহুত বেছি ভাল লাগিলে, আৰু নেক্সট ইয়েৰো আহিবলৈ ট্ৰাই কৰিম। মন্দিৰৰ ভিৰটো কিমানখিনি আছিলে অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ'টো কৰিলোঁ। আৰু তেওঁৰ যিহেতু বাৰ্থডে, আমাৰ ফালৰ পৰা তেওঁলৈ বহুত শুভেচ্ছা থাকিলে, আৰু তেওঁ যাতে সদায় তেওঁৰ কৃপা আমাৰ ওপৰত এনেকৈ বনাই ৰাখক। বাৰু আজিলৈ ইমানেই।